সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 70% উত্তীৰ্ণৰ হাৰেৰে উজ্বলিল হাজো FM উচ্চতৰ মাধ্যমিক বিদ্যালয়। কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ ফকীৰটোলাস্থিত চৰকাৰী মাধ্যমৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান হাজো FM উচ্চতৰ মাধ্যমিক বিদ্যালয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 70% উত্তীৰ্ণৰ হাৰেৰে জুয়ে পুৰা সোণ হৈ উজ্বলি উঠিবলৈ সক্ষম হৈছে। চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনিৰ সমুদায় 30 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু 21 গৰাকী শিক্ষাৰ্থীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, যাৰ বাবে আজি উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনিৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, শিক্ষয়িত্ৰীসকল। আৰু অনাগত দিনতো ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ দিশত বিদ্যালয়খনিৰ শিক্ষক শিক্ষয়িত্ৰীসকলে নিষ্ঠা আৰু একাগ্ৰতাৰে নিজ দায়িত্ব পালন কৰি যাব বুলি উল্লেখ কৰে বিদ্যালয়খনিৰ প্ৰধান অধ্যক্ষ ডক্টৰ ফজল আহমেদ খানে। পৰা অঞ্চলত অৱস্থিত, কিন্তু ল'ৰা ছোৱালীবিলাক অতি উত্তম নহয় যদিও খুব বেয়াও নহয়, কিন্তু এইবাৰ যিখিনি ফলাফল দেখুৱালে আমি নথৈ আনন্দিত হৈছোঁ। কিন্তু ফাৰ্ষ্ট ডিভিজন পালে আমাৰ কষ্টখিনি আৰু অলপ সফল হোৱা যেন পালোঁ হয়, কিন্তু সেইখিনি নহ'ল বাৰু। তাৰে কাৰণে ছাত্ৰ ছাত্ৰীৰো হয়তো অলপ কিবা হেমাহি হ'ল, আমাৰো কিবা হয়তো ভুল থাকিব পাৰে, কিন্তু যিখিনি কৰিছে সেইখিনি খুব ভালেই বুলি আমি ভাবিছোঁ আৰু ভৱিষ্যতে তাতকৈ ভাল আশা কৰিছোঁ। আৰু ল'ৰা ছোৱালীখিনিও কষ্ট কৰিছে, ভৱিষ্যতে আৰু ভাল আশা কৰিছোঁ, ভাল হওক, আমাৰ স্কুলখনৰো নাম উজ্জ্বল হওক। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ফজল আহমেদ খান। এইবেলি 2024 চনত আমাৰ বিদ্যালয়ৰ ফালৰ পৰা 30 গৰাকী ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তাৰ ভিতৰত 30 গৰাকীৰ ভিতৰত 21 গৰাকীয়ে দ্বিতীয় স্থানত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু পৰীক্ষাৰ ফলাফল শুনি মই অভিভূত হৈছোঁ, ভাল লাগিছে। সংখ্যাত বেছি, কিন্তু যদিও ফাৰ্ষ্ট ডিভিজন এইবাৰ নহ'ল, কিন্তু কথা হ'ল কি পৰীক্ষাত অসমীয়াত বহুত ল'ৰা ছোৱালী ফেইল কৰিলে, যিহেতু তাত হেৰি নাছিল, শ্বৰ্ট টাইপৰ কুৱেশ্যন বা কমাৰ্চিয়েটৰ পৰীক্ষাৰ এনচাৰ নাছিল, MCQ নাছিল, নহয় কাৰণে ল'ৰা ছোৱালী অলপ অসমীয়াতে বেছিকৈ ফেইল কৰিছে। তাৰ ভিতৰত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল পাইছে। কিন্তু এইটো দুখৰ কথা যে কেইজনমান ল'ৰা ছোৱালী অলপ নম্বৰৰ কাৰণে ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম নহ'ল। কোনোবা 59 পাইছে, কোনোবাই 60 ওচৰা-ওচৰিকৈ পাইছে, কোনোবা 2.3 পইণ্টৰ কাৰণে ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম নহ'ল। তথাপিতো আমাৰ নিচিনা এইখন বিদ্যালয় অতি পিছপৰা অঞ্চলত অৱস্থিত। এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে আজি কিছু বছৰ ধৰি 70%, 75%, 80% এনেকৈ পৰীক্ষাত উত্তীৰ্ণ হৈ বিদ্যালয়খনে আমাৰ অঞ্চলত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। এইবুলিও আমি নিশ্চয় অতি আনন্দিত হৈছোঁ। 21 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈ আমাৰ স্কুললৈ সুনাম কঢ়িয়াই আনিছে আৰু আমি গোটেই শিক্ষক শিক্ষয়িত্ৰী বা স্কুলবাসী আমি সকলোৱে অতি অভিভূত হৈছোঁ আৰু আমি আনন্দ পাইছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।